Hello guys, welcome to my YouTube channel. অৰুণোদয় অসম YouTube চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ। ভিডিঅ'টো আপোনালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব। তো গাইজ আজিৰ ভিডিঅ'টোত আমি ডিছকাছ কৰিম যে অৰুণোদয় আঁচনি 3.0 বিষয়ে। তো অৰুণোদয় আঁচনিখন আচলতে মোক বহুতে সুধিছে যে অনলাইন হ'ব নে অফলাইন হ'ব, বা এই আঁচনিখন কেনেধৰণে কৰিব লাগিব। এই সকলোখিনি কথা আজি মই আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে দেখাই যাম যে আপোনালোকে কোনে কোনে এপ্লাই কৰিব পাৰিব বা কেতিয়া এপ্লাই হ'ব, বা অনলাইনে হ'ব নে অফলাইন হ'ব। তো গাইজ আপোনালোকে ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ চাই যাব। আৰু গাইজ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ কাইণ্ডলি ৰিকুৱেষ্ট যে মোৰ চেনেলত যিসকল নতুন আহিছে তেওঁলোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো দবাই ৰাখিব, যাতে মই দিয়া ভিডিঅ'খিনি আটাইতকৈ সোনকালে পায়। আৰু ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। তো গাইজ আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। তো চব গাইজ মই প্ৰথমতে কম্পিউটাৰৰ যিটো ক্ৰম ব্ৰাউজাৰ হয় ইয়াতে খুলি লৈছোঁ। তাৰপিছত ইয়াতে মই চাৰ্চ কৰিম যে অৰুণোদয় 3.0। চ' ইয়াতে এইটো মই চাৰ্চ কৰিলোঁ অৰুণোদয় 3.0। তো চাৰ্চ কৰাৰ পিছত গাইজ গোটেই পেজটো এনেধৰণে আহি গৈছে। তো আপোনালোকে নিশ্চয় দেখিছে এনেধৰণে এটা পেজ আহিছে, আৰু ইয়াত বিভিন্ন ধৰণে আপোনাৰ পৰ্টেলখিনি আহি গৈছে। প্ৰথমটো আহিছে আছাম ষ্টেট পৰ্টেল, আছাম অৰুণোদয় স্কিম প্ৰথমটো আহিছে। দ্বিতীয়টো আহিছে যে আছাম অৰুণোদয় 3.0 স্কিম 2024 অনলাইন ৰেজিষ্ট্ৰেশ্যন। এইটো মই এইটোৰ বিষয়ে ইমান নাজানো। ইয়াতে গৈ পেলাই যিটো আপোনাৰ ইয়াত দুটা অপশ্যন দিয়া থাকে যে অনলাইন আৰু অফলাইন। এই যিটো ৱেবছাইট আছে আছাম অৰুণোদয় 3.0 স্কিম 2024 অনলাইন ৰেজিষ্ট্ৰেশ্যন, গতিকে এই ৱেবছাইটটোৰ বিষয়ে মই ভালদৰে নাজানো। তো গাইজ মই আপোনালোকক আজি সম্পূৰ্ণৰূপে দেখাই যাম। তো গাইজ ইয়াতে যিটো 3 নম্বৰ যিটো ৱেবছাইট দিয়া আছে যে আছাম অৰুণোদয় স্কিম মাই স্কিম আণ্ডাৰত, এই পেজটোত আমি ক্লিক কৰিম বা ইয়াতে গৈ আমি চেক কৰিম। তো গাইজ ইয়াতে মই ক্লিক কৰিম। কিন্তু গাইজ তাৰ আগতে মই আপোনাক এটা দেখাই দিছোঁ। ইয়াতে চাই নম্বৰ বহুতখিনি ৱেবছাইট আছে। ইয়াত কিছুমান ইয়াতে দেখাই আছে আছাম অৰুণোদয় স্কিম 2024 এপ্লাই অনলাইন। এইটো আচলতে ৱেবছাইটটোত আপুনি গ'লে একোৱে বিচাৰি নাপাব। তো গাইজ ইয়াতে আমি চাম আছাম অৰুণোদয় স্কিম, ইয়াতে আমি ক্লিক কৰিম। তো ক্লিক কৰাৰ পিছত চাব এনেধৰণে পেজটো খোল খাইছে, আৰু ইয়াত আহিছে আছাম অৰুণোদয় স্কিম। আৰু এই ৱেবছাইটটো মতেই সকলোখিনি সঁচা হয়, তাৰমানে ইয়াতে সকলোখিনি সত্য তথ্যই দিয়ে, সম্পূৰ্ণ শুদ্ধ তথ্য দিয়ে। তো গাইজ ইয়াতে চাওক আমি ডিটেইলছখিনি প্ৰথম চাম। আপোনালোকে মই লিংকটো দি দিম আপোনালোকক, তো আপোনালোকে নিজকে চেক কৰিব পাৰিব। মই মাত্ৰ আপোনালোকক কেনেধৰণে কৰিব লাগে বা কি কৰিব লাগে সেইটোৱে দেখাম। তো গাইজ অলপ স্ক্ৰল ডাউন কৰি তললৈ আহিলোঁ। ইয়াতে চাওক গাইজ এপ্লিকেশ্যন প্ৰচেছ দিছে, দেখিছেনে? ইয়াতে দিছে অফলাইন। এপ্লিকেশ্যন প্ৰচেছটো অৰুণোদয় স্কিমৰ কোনো ধৰণৰ অনলাইন হোৱা নাই এতিয়ালৈকে, বা কোনো ধৰণৰ অনলাইন এতিয়ালৈকে পৰ্টেল মুকলি কৰি দিয়া নাই। বহুত জেগাত শুনিছোঁ অৰুণোদয় স্কিমৰ নামত অনলাইনত কোনোবাই বহুত পইচা পলুৱাই আছে, সেইবিলাক সম্পূৰ্ণ ফেক হয়। গতিকে আপোনালোকে ৱেবছাইটৰ মতে যাব। কোনোদিন আগতে একদম প্ৰথম অৱস্থাত অৰুণোদয় স্কিমৰ অনলাইন দিছিলে, তাৰপিছৰ পৰা পঞ্চায়ত ভেৰিফিকেশ্যনৰ বাদে আপোনালোকৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন কেতিয়াও নহ'ব, অকল অফলাইন প্ৰচেছ মতেই হ'ব। আৰু ইয়াতে কৰিবলৈ হ'লে আপোনালোকে কি কি লাগিব চাওক। ষ্টেপ 1, the one way to apply for this scheme is application form। গতিকে চব প্ৰথমটো আপোনালোকক দিছে যে এপ্লিকেশ্যন ফৰ্মে আপোনালোকে ফিল আপ কৰিবলৈ, ইয়াতে কোনো ধৰণৰ অনলাইনৰ কথা নাহে। 2 নম্বৰ ষ্টেপত দিছে চাওক, টু টেক বেনিফিট দ্য স্কিম দ্য ফেমিলি হেজ টু নমিনি এ ওমেন ফ্ৰম দেয়াৰ হোম। তো চাওক অকল মহিলাসকলৰ বাদে বেলেগে এপ্লাই কৰিব নোৱাৰিব। ইয়াতে চাওক এপ্লিকেণ্টৰ ডিটেইলছত কিছুমান বস্তু দিছে তেওঁলোকক, যিটো চাওক ব্লক ULB নেম, গ্ৰাম পঞ্চায়ত বা টাউন নেম, তাৰপিছত ভিলেজ নেম, ৱাৰ্ড নাম্বাৰ, এইখিনি বিচাৰিছে, লোকেলিটি ইন টাউন, এইখিনি আপোনালোকে চাই ল'ব। এইখিনি চিম্পুল কথা। গতিকে চব আপোনালোকে ইয়াতে চেক কৰি পিনি এইখিনি ডকুমেণ্টৰ মতে আপোনালোকে অফলাইন ফৰ্মখন ফিল আপ কৰিব পাৰিব। এইখিনি ডকুমেণ্টেই লাগিব। আৰু আপোনালোকৰ ইয়াতে চব কেইটামান মানে অপশ্যন দিয়া আছে। এইকেইটা যিটো দিয়া আছে প্ৰিয়ৰিটি ষ্টেটাছত, ইয়াত থকাসকলে যদি দিব্যাংগন হয়, যদি উইণ্ড' হয়, ডিভৰ্চ হয় কাৰোবাৰ, তেনেকুৱা ধৰণৰ তেওঁলোকে অগ্ৰাধিকাৰ পাব বুলি ইয়াত কোৱা হৈছে। তাৰপিছত আপোনালোকৰ বেংক একাউণ্ট ডিটেইলছটো বিচাৰিছে, IFSC কোড, বেংক নেম, বেংক ব্ৰাঞ্চ নেম, বেংক একাউণ্ট নাম্বাৰ, এনুৱেল ফেমিলি ইনকাম। তাৰপিছত ডকুমেণ্ট টু বি এটেষ্টেড ডকুমেণ্ট দিব লাগিব, বেংক পাছবুক ফাৰ্ষ্ট পেজ। তাৰপিছত প্ৰিয়ৰিটি ছাপৰ্টিং ডকুমেণ্ট, তাৰমানে যদি আপোনালোকৰ ইয়াত থকা কিবা আছে, যদি কোনোবা দিব্যাংগ হয়, কোনোবা যদি বিধৱা হয়, আৰু কাৰোবাৰ যদি ডিভৰ্চ হৈছে, ধৰক তেনেকুৱা ধৰণৰ যদি কিবা চাৰ্টিফিকেট থাকে, তেতিয়া আপোনালোকে ইয়াতে দাখিল কৰিব পাৰিব। আৰু এনি আদাৰ ডকুমেণ্টত আপোনালোকে নিজৰ ডকুমেণ্ট যদি কিবা আছে সেইখিনি ফিল আপ কৰিব লাগিব, সেইখিনি আপোনালোকে ফিল আপ কৰি দিব লাগিব।
আৰু সেলফ এটেচ হ'ব লাগিব, নিজৰ চহী মাৰি দিব লাগিব। তো গাইজ ইয়াতে চব একেবাৰে শেষতো আপোনালোকক মই দেখাই দিছোঁ ডকুমেণ্ট ৰিকুৱাৰ্ড। ইয়াতে ডকুমেণ্ট বিচাৰিছে আধাৰ কাৰ্ড, পান কাৰ্ড, ডমিচিয়েল অফ আছাম, বেংক একাউণ্ট, বেংক পাছবুক, ফটোজ 2 কপি, মোবাইল নাম্বাৰ, ৰেচন কাৰ্ড, ইনকাম চাৰ্টিফিকেট, সেলফ ডিক্লাৰেশ্যন ফৰ্ম, আইডেণ্টিটি কাৰ্ড, ভোটাৰ আইডি কাৰ্ড আৰু এজ প্ৰুফ। এই 13টা ডকুমেণ্ট আপোনালোকে দিয়াটো মেণ্ডেটৰী। এই 13টা ডকুমেণ্ট আপোনালোকক সম্পূৰ্ণ কৰিব লাগিব। তো গাইজ আৰু আটাইতকৈ ডাঙৰ কথাটো কি, অৰুণোদয় প্ৰথম আহিছিলে, তাৰপিছত আহিলে অৰুণোদয় এইটো চব 2.0, তাৰপিছত এতিয়া আহিলে অৰুণোদয় 3.0। গতিকে এই গোটেইকেইটা স্কিমত প্ৰথম যেতিয়া অৰুণোদয় ওলাইছিলে তেতিয়াই আপোনালোকৰ অনলাইন ব্যৱস্থাটো হৈছিলে, তাৰপিছৰ পৰা আৰু কোনো ধৰণৰ অৰুণোদয় অনলাইন ব্যৱস্থা হোৱা নাই বা দিয়া নাই। গতিকে গাইজ আপোনালোকে যদি ফিল আপ কৰিব বিচাৰে, ফৰ্ম ল'ব বিচাৰে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে সুবিধা এটাই আছে যে ষ্টেট গভৰ্ণমেণ্টে বা আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অৰুণোদয় স্কিমখনৰ যিখন ফৰ্ম হয় সেই ফৰ্মখন ৱেবছাইটত আপলোড কৰিছে, আৰু সেই ফৰ্মখন আপোনালোকে প্ৰিণ্ট কৰি আপোনালোকে ফিল আপ কৰি পেলানি জমা দিব পাৰে। নিৰ্দিষ্ট ডেটত যিদিনাখন আপোনালোকৰ ফৰ্ম লয় বা য'ত আপোনালোকৰ ফৰ্ম লোৱা বুলি গম পায় তাত আপোনালোকে সেইখন দাখিল কৰিব পাৰে। সেইটো সুবিধা আপোনালোকক কৰি দিছে, কিন্তু তাৰ বাহিৰে কোনো ধৰণৰ অনলাইন ব্যৱস্থা ইয়াতে হোৱা নাই। যদি আপোনালোকে ফৰ্মখন বিচাৰে তেনেহ'লে মই ফৰ্মখন আপোনালোকৰ আগত দেখাইছোঁ। তো গাইজ ইয়াতে চাব, এখন অৰুণোদয় ফৰ্ম 3.0 আপোনালোকে নিশ্চয় দেখিছে, গভৰ্ণমেণ্ট অফ আছাম। ইয়াতে এপ্লিকেশ্যন নাম্বাৰ, আবেদন কিবা কিবি দিয়া আছে, আৰু এইখনেই আপোনালোকৰ অৰুণোদয়ৰ কাৰণে গোটেই ফৰ্মখন হ'ব। আৰু ইয়াৰ শেষত এটা মই আপোনালোকক দেখাব বিচাৰিছোঁ, এইখন ফৰ্ম আপোনালোকে ফিল আপ কৰিব লাগিব, আৰু ফিল আপ কৰি পেলানি আপোনালোকে ইয়াতে কি কৰিব লাগিব, ক'ত জমা কৰিব লাগিব চব ইয়াতে দিয়া আছে, যে অনুগ্ৰহ কৰি এই আবেদন পত্ৰখনি ছপা কৰি উলিয়াই নগৰ স্থানীয় সংস্থা বা গাঁও পঞ্চায়তৰ কাৰ্যালয়ত দাখিল কৰক। তো এতিয়াতো বৰ্তমান গাঁও পঞ্চায়তৰ কাৰ্যকাল শেষ হৈ আছে, গতিকে এতিয়া পঞ্চায়তত কোনো ধৰণৰ অৰুণোদয় ফৰ্ম লোৱা নাই। যেতিয়া আপোনালোকৰ ল'ব তেতিয়া এই পত্ৰখন, মানে আগতে নিৰ্দিষ্ট অলপ কিছুমান ফৰ্ম আহিছিলে, কেইখনমান ফৰ্ম আহিছিলে, নিৰ্দিষ্টভাৱে দিয়া হৈছিলে মানুহক চাই চাই। গতিকে অলপ কিছুদিনৰ আগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এটা ভাষণত কৈছিলে যে অসমত যিমানখিনি ৰেচন কাৰ্ড হিতাধিকাৰী আছে সিমানখিনিয়ে অৰুণোদয় পোৱাটো বাধ্যতামূলক কৰিব। গতিকে তাৰপিছতে এই যিখন পত্ৰখন, এই যিখন ফৰ্ম হয় এই ফৰ্মখন অনলাইনত আপলোড কৰিছে, আৰু ইয়াতে তলত এটা ডিক্লাৰেশ্যন দিছে যে অনুগ্ৰহ কৰি এই পত্ৰখনি ছপা কৰি উলিয়াই আবেদন পত্ৰখন ছপা কৰি উলিয়াই নগৰ স্থানীয় সংস্থা বা গাঁও পঞ্চায়তত দাখিল কৰক। ইয়াতে আপোনালোকে প্ৰিণ্ট কৰি আপোনালোকে তাত জমা দিব পাৰিব, য'ত আপোনালোকৰ ফৰ্ম লৈছে বুলি গম পাব। তো গাইজ আৰু ইয়াতে যদি কোনোবাই আপোনালোকক কেতিয়াবা যদি অৰুণোদয় অনলাইনৰ বাবে যদি নথি পত্ৰ বিচাৰে, তেতিয়াহ'লে আপোনালোকে কোনো ধৰণৰ নথি পত্ৰ